শিৱসাগৰ শংকৰ মন্দিৰত সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা আৰম্ভ। শিৱসাগৰ সূৰুযমুখী সন্মিলিত শিল্পী সমাজৰ উদ্যোগত শৈশৱ নাৰী শক্তি অসম, জয়া দলং মহিলা সমাজ ইত্যাদি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ সহযোগত আৰু শিৱসাগৰবাসীৰ আতিথ্যত 25 মেৰ পৰা শিৱসাগৰ নগৰস্থিত শ্ৰী শ্ৰী শংকৰদেৱ সমাজ নামঘৰ প্ৰাংগণত সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা আৰম্ভ হৈছে। গুৱাহাটী, লখিমপুৰ, মাজুলী আদি স্থানৰ পৰা অহা বহুকেইটা দলে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। আনহাতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত প্ৰতিযোগী দলসমূহে উৎসাহপূৰ্ণভাৱে দিহানাম পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। আজি দিহানামৰ অতীত বৰ্তমান আৰু ভৱিষ্যত সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। ইয়াৰ পিছত শিৱসাগৰ জিলা ভিত্তিত সত্ৰীয়া নৃত্য আৰু নিশালৈ ভাওনা প্ৰদৰ্শন কৰা হ'ব। শিৱসাগৰ সূৰুযমুখী সন্মিলিত শিল্পী সমাজৰ উদ্যোগত শৈৱ নাৰী শক্তি অসম, জয়া দলং মহিলা সমাজ ইত্যাদি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ সহযোগত আৰু সদৌ শিৱসাগৰবাসী ৰাইজৰ আতিথ্যত দুদিনীয়া কাৰ্যসূচীৰে যি অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল। আজি তাৰে প্ৰথম দিন। আজি ভকত বৈষ্ণৱসকল আহি ইয়াতে সমবেত হৈছে। আমাৰ ৰাতিপুৱাৰ নাম প্ৰসংগ শেষ হৈছে, পতাকা উত্তোলনো প্ৰায় শেষ হৈছে, বন্তি প্ৰজ্বলনো হৈ গৈছে। এতিয়া আমি পিছৰ প্ৰতিযোগিতাৰ মাজলৈ আমি সোমাম, যিহেতু বিচাৰকসকল আহি উপস্থিত ইয়াত হৈছেহি। গতিকে আমি সকলোকে সাদৰেৰে আমাৰ এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনাইছোঁ। আপোনালোক আহক, সকলোৱে আমাৰ এই অনুষ্ঠান উপভোগ কৰক আৰু আমাক আশীৰ্বাদ প্ৰদান কৰক। শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ ৰিপৰ্ট, নিউজ 24 এনি।